মহাৰাজত জয়ন্তীৰ লগত সংগতি ৰাখি কলিয়াবৰ জিলা মইনা পাৰিজাতৰ উদ্যোগত আৰু পৰাগজ্যোতি মইনা পাৰিজাত পূবথৰীয়া ব্যৱস্থাপনাত ভোগালী উৎসৱ উদযাপন কৰে বাপুজী পুথিভঁৰাল প্ৰাংগণত। পুৱাৰ ভাগত স্মৃতি তৰ্পণেৰে আৰম্ভ হয় ভোগালী উৎসৱ। কলিয়াবৰৰ বিভিন্ন মইনা পাৰিজাত শাখাসমূহৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, খেল ধেমালি প্ৰতিযোগিতা আৰু আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই ভোগালী উৎসৱত কলিয়াবৰৰ 23খন মইনা পাৰিজাতে অংশগ্ৰহণ কৰে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা মইনা পাৰিজাতৰ ভোগালী উৎসৱত জীপাল কৰি তোলে কলিয়াবৰৰ বিভিন্ন শাখাৰ পৰা অহা মইনাসকলে। কলিয়াবৰৰ পৰা লুকুমণি বৰাৰ ৰিপৰ্ট, মহাজ্যোতি 24 লাইভ। মইনা পাৰিজাতৰ আজি এতিয়া 75 বছৰ অতিক্ৰম কৰিছে। এই 75 বছৰীয়া মহাৰাজত জয়ন্তীৰ লগত সংগতি ৰাখি আজি কলিয়াবৰ জিলা মইনা পাৰিজাতৰ উদ্যোগত আৰু পৰাগজ্যোতি মইনা পাৰিজাত পূবথৰীয়াৰ ব্যৱস্থাপনাত আমি দেৰিকৈ হ'লেও ভোগালী উৎসৱ ভাগ পালন কৰিছোঁ। মইনাৰ মাজত আমি খেল ধেমালি আৰু চিত্ৰাংকন নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছোঁ। বৰ্তমান আমাৰ লক্ষ্য যে আমি মইনাসকলক জ্ঞানৰ পোহৰৰ দিশেৰে আগুৱাই নি তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাটোৱে হৈছে আমাৰ মূল মইনা পাৰিজাতৰ উদ্দেশ্য। আমি চুকে কোণে গাঁৱে চুকে কোণে আমি শাখাবিলাক খোলাৰ ব্যৱস্থা কৰিছোঁ। তাত মইনাসকলৰ শাখাসমূহত গৈ আমি মইনাসকলৰ লগত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, সাধু কোৱা বা গল্প বা কবিতা আবৃত্তি হওক বা নৃত্য এনেকৈ আমি আয়োজন কৰিছোঁ। আৰু লগতে আমি কলিয়াবৰ জিলা মইনা পাৰিজাতে বিভিন্ন শাখাৰ পৰা মইনাসকলক গোটাই তেওঁলোকৰ সুপ্ত প্ৰতিভাবিলাক আমি বিকাশ কৰিবৰ কাৰণে আমি পিছপৰা অঞ্চলৰ পৰাও আমি তেনেকৈ মইনাসকলক আনি আমি আগুৱাই নিয়া পোহৰ বিচাৰি যাওঁ। আমি আগুৱাই নিয়াবৰ বাবে পোহৰ বিচাৰি আগুৱাই নিবৰ বাবে আমি চেষ্টা কৰিছোঁ। এই সুযোগতে কলিয়াবৰ জিলা মইনা পাৰিজাতৰ তৰফৰ পৰা অসমবাসীলৈ দেৰিকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহুৰ এই উৎসৱটো আমি আৰু কেইদিনমান আগতে পাতিব লাগিছিল, কিন্তু ল'ৰা ছোৱালীবিলাকৰ ব্যস্ততাৰ কাৰণে আমি বাছি আজিৰ দিনটো নিৰ্বাচন কৰিলোঁ। আৰু এই ব্যৱস্থাটো পৰাগজ্যোতি মইনা পাৰিজাতৰ ব্যৱস্থাপনাত কলিয়াবৰ জিলা মইনা পাৰিজাতক এই ক্ষেত্ৰখন দিলে, তাৰ কাৰণে আমি পৰাগজ্যোতি মইনা পাৰিজাত পূবথৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাৰাজত জয়ন্তীৰ বিশাল এক উদ্দেশ্য আৰু কাৰ্যসূচীৰ অংগ হিচাপে ভোগালী উৎসৱৰ এই কাৰ্যসূচী আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। আৰু নিশালৈ স্থানীয় মইনাসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আয়োজিত হ'ব। ইয়াত আজি কলিয়াবৰৰ বিভিন্ন স্থানৰ পৰা কলিয়াবৰৰ মইনা পাৰিজাতৰ অন্তৰ্গত উত্তৰে দক্ষিণে পূবে পশ্চিমে প্ৰত্যেকটো এলেকা জুৰি প্ৰায় 23টা মইনা পাৰিজাতে আজি ইয়াত অংশগ্ৰহণ কৰিছে আৰু স্থানীয় ব্যক্তিসকলে ইয়াত সহযোগিতা কৰিছে। মইনাৰ শুভাকাংক্ষী বহুতো লোক আমি বহুত কম সময়ৰ ভিতৰত অনুষ্ঠানটো উদযাপিত কৰাৰ সময়ত আমি নিমন্ত্ৰণ জনাবলৈকে সময় পোৱা নাছিলোঁ। তথাপিও এই পাৰিজাতটোৰ প্ৰতি বা মইনাসকলৰ প্ৰতি যিসকলৰ আন্তৰিকতা আছে সেই সকলোকে অনিমন্ত্ৰিতভাৱেও আজি ইয়াত উপস্থিত হৈছেহি। আৰু মইনাসকলেও আজি কিছুৰ স্কুল আছে, কিছুৰ স্কুল নাই, তথাপিও কিছু মইনাই আজি এই অনুষ্ঠানটোৰ পৰা বঞ্চিত হ'ব বুলি স্কুললৈও গৈছে আৰু এই অনুষ্ঠানটো আহি সহযোগ কৰি পেলাই আজি এই কাৰ্যসূচীটো সফল কৰিছে। তাৰ বাবে আমি সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।